আজি যি আমি সংবাদমেল সম্বোধন কৰিছোঁ, এই সংবাদমেলৰ জৰিয়তে আমি আপোনালোকক অৱগত কৰিব বিচৰা বিষয়সমূহ আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোক নিশ্চয় অৱগত যে দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ সৰণী সমিতিয়ে যোৱা 63 বছৰ ধৰি মাধৱদেৱ গুৰুজনাৰ সৰণী সভা আৰু সত্ৰীয়া গীত মাত নাট ভাওনা আদি অনুষ্ঠিত কৰি আহিছে। এইবেলিও আমাৰ বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে যি কীৰ্তন মহোৎসৱ অনুষ্ঠিত হ'ব, এই কীৰ্তন মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দক্ষিণ বৰপেটা মাধৱদেৱ সৰণী সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰিবলৈ প্ৰস্তুতি চলাইছে। আৰু আমাৰ বিগত বৰ্ষৰ পৰা এই যি মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়, বিগত বৰ্ষৰ পৰা আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ সৰণী সমিতিৰ তৰফৰ পৰা এটি বঁটা প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। এইবাৰো সুন্দৰা নটুৱা নামৰ যিটো বঁটা, সুন্দৰা নটুৱা নামৰ এই বঁটাটি প্ৰদান কৰা হ'ব। আৰু এই বঁটাটি প্ৰদান কৰা হ'ব আমাৰ অসমৰে এগৰাকী সত্ৰীয়া কলা সংস্কৃতিৰ সাধক সেৱক, এগৰাকী প্ৰসিদ্ধ গুৰু সত্ৰীয়া নৃত্যৰ শ্ৰীযুত ঘনকান্ত বৰা বায়নদেৱক। আৰু আজি আমি আনুষ্ঠানিকভাৱে তেখেতৰ নামটো ঘোষণা কৰিছোঁ যে সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু, সত্ৰীয়া কলা সংস্কৃতিৰ সাধক সেৱক শ্ৰীযুত ঘনকান্ত বৰা বায়নলৈ 2026 বৰ্ষৰ সুন্দৰা নটুৱা বঁটা আগবঢ়োৱা হৈছে। আৰু 31 আগষ্ট তাৰিখে তেখেতক এই বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। আৰু সিদিনা বিয়লি অনুষ্ঠিত হ'ব লগা সৰণী সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাটি তেখেতক প্ৰদান কৰা হ'ব। আৰু সিদিনাৰ এই সৰণী সভা আৰু বঁটা প্ৰদান অনুষ্ঠান আদৰণি ভাষণেৰে উদ্বোধন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি তথা বৰপেটা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ মাননীয় শ্ৰীযুত অনিল কুমাৰ দাসে। সভাখনত সভাপতিত্ব কৰিব আমাৰ বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস বাবজনা। আমন্ত্ৰিত অতিথিৰ আসন গ্ৰহণ কৰিব বৰপেটা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত দীপক কুমাৰ দাসে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা BTC প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। নিৰ্দিষ্ট বক্তাৰূপে ভাষণ আগবঢ়াব কৃষ্ণকান্ত সন্দিকৈ, ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অসমৰ প্ৰাধ্যাপক, আমাৰ এসময়ৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ প্ৰাণজিৎ বৰা ডাঙৰীয়াই। সিদিনাই নিশা 8:30 বজাৰ পৰা অনুষ্ঠিত হ'ব 15 বছৰৰ ওপৰৰ পুৰুষ মহিলাৰ সদৌ অসম ভিত্তিত ধৰ্মমূলক নাটকৰ আধাৰত সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা। আৰু আমাৰ দুদিনীয়া কাৰ্যসূচীৰ অংশস্বৰূপে 1 ছেপ্টেম্বৰৰ পুৱা খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু বিয়লি থোল দক্ষিণাটিৰ বাপুসকলে সত্ৰত কৰভাৰ প্ৰদান কৰিব। এয়া এক পৰম্পৰাগত কাৰ্যসূচী। নিশা সত্ৰৰ দালানৰ সন্মুখত যোৰহাট জিলাৰ তিতাবৰৰ চেকুৰীয়া শাখা সত্ৰৰ শিল্পীসকলে পৰিৱেশন কৰিব এখনি মাতৃভাষাৰ ভাওনা মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। বিগত বৰ্ষতো এই একেখন সত্ৰৰ পৰা ভাওনা প্ৰদৰ্শন কৰা হৈছিল। এইবেলিও একেখন সত্ৰই অন্য এখন ভাওনা প্ৰদৰ্শন কৰিব। আৰু এই ভাওনা বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পৰম পূজনীয় শ্ৰীযুত গৌতম পাঠক বাবজনাই। আমি এই দুদিনীয়া কাৰ্যসূচীৰ সকলো কাৰ্যক্ৰমতে আমি ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।